নমস্কাৰ ৰাইজ, মই প্ৰতীক্ষা। আপোনালোক সকলোকে মোৰ অন্নদামিনী ব্লগলৈ স্বাগতম জনালোঁ। আজি দেৰিকৈ উঠিছিলোঁ, শুই উঠি ব্ৰাছ কৰি চিধা ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত গা ধুই আহিলোঁ। গা ধুই অহাৰ পাছত মামাই ফোন কৰিলে, কৈছে যে মাংস বনালোঁ, আহিবিনি তহঁতি নেকি। আৰু পুছ নাই, মই আৰু দাদাও চিধা ফোনটোত থৈ মোৰ ৰঙা বুলেটখন লৈ পেট্ৰল অকণ ভৰাই গ'লোঁ মামাহঁতৰ ঘৰলৈ বুলি। ৰাস্তাত ৰখি অলপ চিপছ আৰু ক'ল্ড ড্ৰিংক লৈ লৈছিলোঁ। এয়া মোৰ ভণ্টি। পাই মেলি মাছা অলপ খালোঁ। তাৰপিছত মেইন কামটো যিটো কাৰণে আহিছিলোঁ সেইটো কৰি ল'লোঁ। মাংস দি ভাত খালোঁ। তাৰপিছত অলপ চফ খাই এয়া চবে একেলগে বহি অলপ কথা চথা পাতিলোঁ। মামাই আকৌ কুলফি আনি দিলে। বহুত দিনৰ মূৰত কুলফি খালোঁ দেই। এয়া মোৰ মামা জমনি কৰি থাকে দে অকল। তাৰপৰা আকৌ চিপছ খালোঁ, খোৱাতে জোৰ আৰু অলপ বহি মেলি ওলালোঁ। দাদাৰ কিবা কাম আছিলে, সেইকাৰণে ওলাই আহিবলগীয়া হ'ল। তাৰপৰা ঘৰলৈ আহি অলপ শুইছিলোঁ। শুই উঠি বিচনা ঠিক কৰি ল'লোঁ। কৰি মেলি বাহিৰত চবে মিলি অলপ খোজকাঢ়িলোঁ। পোৱালিকেইজনীক চাইছেনে ইমান উৎপাত মানে সিহঁতৰ। তাৰপৰা ৰাতি ভাত খাব মন যোৱা নাছিলে, মই মেগী এক পেকেট খাই দিনটো শেষ কৰিলোঁ।